অভিনেতা ৰাজকুমাৰ তালুকদাৰৰ ৮ বছৰীয়া প্ৰেমৰ সম্পৰ্ক কিয় বিচ্ছেদ হৈছিল? অভিনেতা ৰাজকুমাৰ তালুকদাৰ বৰ্তমান কাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে? সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। অসমৰ অনুৰাগীসকলক ধুনীয়া ধুনীয়া চিনেমা, ধাৰাবাহিক, মঞ্চ জগততো সুন্দৰ অভিনয় দি অহা প্ৰিয় অভিনেতা ৰাজকুমাৰ তালুকদাৰে এটা আছুতীয়া সাক্ষাৎকাৰত জনাইছে, কলেজৰ লাইফৰ লগতে জীৱনৰ বহুতো গোপন অধ্যায়। স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব, সকলো বুজি পাব। অসমৰ জনপ্ৰিয় অভিনেতা ৰাজকুমাৰ তালুকদাৰে কয় যে লাষ্ট ইয়েৰত কলেজত পঢ়ি থকাৰ সময়ত এজনী ছোৱালীৰ প্ৰেমত পৰিছিল, কিন্তু দুয়োৰে পাছত ব্ৰেকআপ হ'ল। বৰ্তমান অভিনেতাজন কাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে আপোনালোকে জানেনে? বহু প্ৰশ্নৰ উত্তৰ দি অভিনেতা ৰাজকুমাৰে কয় যে বৰ্তমান তেওঁ ছিংগল আছে। এতিয়া নিজৰ জীৱনৰ কেৰিয়াৰক লৈ ব্যস্ত বুলি অভিনেতা ৰাজকুমাৰ তালুকদাৰে জানিবলৈ দিছে। খবৰটো জানি বাৰু আপোনালোকে কেনেকুৱা পালে তলৰ কমেণ্ট বক্স এটা কমেণ্ট কৰি অৱশ্যেই জনাব। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।